জাগাৰা মোকালমোৱা জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী দীপালী ডেকাৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ নতুন মুখে উৎফুল্লিত কৰিছে কংগ্ৰেছৰ কৰ্মী সমৰ্থকক। দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নলবাৰী জিলা বৰক্ষেত্ৰী সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। শাসকীয় বিজেপি দলৰ সমান্তৰালকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছেও তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ জাগাৰা মোকালমোৱা জিলা পৰিষদৰ প্ৰাৰ্থী দীপালী ডেকাই প্ৰথম পৰ্যায়ত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ মনৰ বুজ লোৱাৰ লগতে আশীৰ্বাদ লয়। দেওবাৰে কালদী অঞ্চলত প্ৰাৰ্থীগৰাকীয়ে চলাই নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনত নতুন মুখৰ প্ৰাৰ্থীক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জিলাখনৰ তিনিওটা সমষ্টিত সীমামূৰীয়া ঠাইসমূহৰ বৃহৎ ৰদবদল হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আটাইবোৰ জিলা পৰিষদ নতুন নামাকৰণেৰে নতুন ভৌগোলিক সীমাৰে গঠন কৰা হৈছে। মহিলাৰ বাবে সংৰক্ষিত বৰক্ষেত্ৰীৰ মোকালমোৱা জাগাৰা জিলা পৰিষদত এইবাৰ জাগাৰা নপ্তিপাৰাৰ দিলীপ ডেকাৰ পত্নী দীপালী ডেকাক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কৰ্মীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থী দীপালী ডেকাৰ স্বামী দিলীপ ডেকাই কংগ্ৰেছ দলৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ বিভিন্ন সময়ত দলটোৰ উত্থানৰ হকে কাম কৰি অহাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগত দিলীপ ডেকা তথা পত্নীৰ আছে মধুৰ সম্পৰ্ক। ইফালে বিজেপিৰ জয় জয় ময়ময় অৱস্থাৰ মাজতো বৰক্ষেত্ৰী সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হোৱা বৰক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনৰ লগতে সমূহ কংগ্ৰেছ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপালী ডেকা। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিলা পৰিষদৰ 23-10 নং মোকালমোৱা জাগাৰা জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী। এতিয়া কালি বটতলা, গতিকে কেকান আৰু বন্নিবাৰী, জয়সাগৰ এইখিনিত মই ভ্ৰমণ কৰি আছোঁ। মই যথেষ্ট সঁহাৰি পাইছোঁ। মই ৰাইজৰ পৰা আশীৰ্বাদ, সহযোগিতা আৰু গোটেই ৰাইজৰ মৰম সেইখিনি মই বিচাৰিছোঁ। মোৰ প্ৰাৰ্থীক মই সকলোকে সহযোগ বিচাৰিছোঁ, যাতে মোক হাতৰ ছবিত ভোট দি বিহুৰ ভোটত মই জয়যুক্ত হ'ব পাৰোঁ। সেইখিনি আমাৰ জাগাৰা মোকালমোৱা যিখিনি সমস্যা আছে, গতিকে সেই সমস্যা যাতে মই সমাধান কৰিব পাৰোঁ, তাতে মোক ৰাইজে যাতে আশীৰ্বাদ কৰে। অসম আদিত্য, নলবাৰী।